হ্যান্ডগান লৈ হায়াৰ কৰি মানুহ আনি কেনে মানুহক পৰিকল্পিতভাৱে হত্যা কৰা তাৰ মানেটো কি? তাৰ মানুহটো হৈছে যে এই যে ঔৰংগজেবে তাৰ ভাইক যেনেকৈ হত্যা কৰিছিলে, কথাটো এনেকুৱাই হৈ গ'ল আৰু মানে মেণ্টেলিটিটো চাওক আৰু যে মাৰি পেলাব। আৰু এইখিনি কংগ্ৰেছত হৈ থাকে আৰু কংগ্ৰেছত এই যে ঔৰংগজেবৰ আত্মাটো যে সোমাই গ'ল যে, এইটোৱেই মানে ভয়ংকৰ কথা। আৰু কিবা সৰু সুৰা কিবা ঘটনা হৈছে, ৰাজনৈতিক ক্লেছ হৈছে, এইটো বেলেগ কথা। হেণ্ডান লৈ আহিলে, আহি কেনে একদম তাক হত্যা কৰাৰ কাৰণে এনেকুৱা কৈছে। কংগ্ৰেছৰ যিটো এইটো অৱস্থা হয়, মই ভাবোঁ এই পৰিৱেশটো কংগ্ৰেছৰ বৰ্তমান যিটো পৰিৱেশ হৈছে, মানুহৰ যেতিয়া অৱক্ষয় যেতিয়া হয়, মানুহৰ মানসিকভাৱে যেতিয়া মানুহৰ এটা নাইকিয়া হৈ যায়, তেতিয়া মানুহ এনেকা পজিশ্যনত ওলাই আহে। এই যিটো মানসিকতা, এইটো কংগ্ৰেছতে হ'ব। আৰু কংগ্ৰেছৰ যিটো কালচাৰ, এই কালচাৰটো ইতিমধ্যে আমি দেখা পালোঁ। আৰু যদি এনেকুৱা হয়, যদি কংগ্ৰেছ দলটো থাকে না নাই, এইটোৱে ডাঙৰ কথা। কাৰণ মানুহৰ মাজত কিন্তু কংগ্ৰেছৰ কোনো আজিৰ দিনত একদম কোনো এক্সিষ্টেঞ্চ নোহোৱা হৈছে এইটো কাৰণে সিহঁতৰ মাজত লৰাই কৰি আছে। আৰু লৰাই কৰি কেনে আজি হেংদাং লৈ কেনে আজি হায়াৰ কৰি মানুহ আনি কেনে এনে এটা পৰিৱেশ কৰা হৈছে। মায়ে তেওঁৰ ল'ৰাটোক পঠাব, কংগ্ৰেছ অফিচ লৈ পঠাব, কংগ্ৰেছৰ মেম্বাৰশ্বিপটো ল'ব। তাৰ কাৰণে কি হেংদাং লৈ কেনে কি কিবা তাক মাথাত কোপটো খোৱাৰ কাৰণে নেকি? তাৰ মৰিবাৰ কাৰণে যাব নেকি? এইটো কাৰণে এনেকুৱা যি দল, এটা দলত যদি এনেকুৱা যদি মানে হায়াৰ কৰি মানুহ আনি মেৰিব পেলোৱাৰ যদি এটা পৰিৱেশ হয়, যদি তেনেহ'লে ক'ত মানুহ কিবা কংগ্ৰেছ অফিচত যাব নেকি? কংগ্ৰেছ কৰিব নেকি?